আগ চাইলম। আচ্ছা দেখা যাব তোষান। হ্যাঁ এবার খেলা হব। তুমিও কত বড় সাংবাদিক, এইবার এটাও খেলা হব। বেইমান সালা, শালা বেইমান, শালা বেইমান। বাতৰিৰ পাছত গা পুৰিছে দুৰ্নীতিগ্ৰস্ত লাভ মণ্ডলৰ। ফোনযোগে ভাবুকি প্ৰতিবিম্ব লাইভৰ সাংবাদিকক। মানকাচৰৰ 2 লাভ মণ্ডলৰ কান্দই চকু কপালত তুলিছে সৰ্বসাধাৰণৰ। 2 কোটিত লাভ মণ্ডলে বিক্ৰী কৰিলে আনৰ ভূমি। 2 দুৰ্নীতিগ্ৰস্ত লাভ মণ্ডলে এইবাৰ নাম ডুবালে ৰাজ্যৰ বিয়াগুম ৰাজহ বিভাগৰ। দুৰ্নীতিৰ সীমা চেৰালে মানকাচৰৰ 2 লাভ মণ্ডলে। হয়, আমি কব বিচাৰিছো মানকাচৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ 2 লাভ মণ্ডল শামছুদ্দিন শেখ আৰু তফিল শেখৰ কলংকিত কাহিনী। কিমান দুৰ্নীতিগ্ৰস্ত হলে এজন সাধাৰণ লাভ মণ্ডলে সাজিব পাৰে ৰাজ অট্টালিকা? কিমান দুৰ্নীতিগ্ৰস্ত হলে এজন সাধাৰণ লাভ মণ্ডলে কিনিব পাৰে কোটিটকীয়া ভূমি? হয়, এই 2 সাধাৰণ লাভ মণ্ডলৰ আছে ৰাজ অট্টালিকা, কোটিটকীয়া ভূমি। চৰম দুৰ্নীতিৰে জনতাক লুটি এই দুজনে গঢ়িছে সম্পত্তিৰ পাহাৰ। আমি পূৰ্বে এই 2 জনৰ চৰম দুৰ্নীতিৰ কথা পোহৰলৈ আনিছো। কিদৰে 2 লাভ মণ্ডলে আখিৰুল ইছলাম ফৰাজী নামৰ এজন লোকৰ 3 কঠা 2 লেচা ভূমি নীতি বৰ্হিভূতভাৱে বিক্ৰী কৰিছিল সকলো পোহৰলৈ আহিছিল পূৰ্বৰ প্ৰতিবেদনত। কিন্তু এই বাতৰি সম্প্ৰচাৰৰ পাছতে এতিয়া 2 লাভ মণ্ডলৰ গাত জুই লাগিছে, কিয়নো বাতৰি সম্প্ৰচাৰৰ পাছতেই লাভ মণ্ডল শামছুদ্দিন শেখে প্ৰতিবিম্ব লাইভৰ সাংবাদিকক দিছে ভাবুকি। শুনক ফোনযোগে সাংবাদিক তুষান আলমক কি কলে দুৰ্নীতিগ্ৰস্ত লাভ মণ্ডল শামছুদ্দিনে। নিউজ করলি কি সত্যি কি জন্য এটা? তুই আমাকে একবার ফোন না করলি কে? তোরা তো ঠিক আছে, তুই ফির কোন প্রমাণতে এটা করলি? আমি তোর নাম কেস ফাইল করবো, তো ডাইরেক্ট তোকে নাম এফআইআর কেস ফাইল করবো আমি। আচ্ছা দেখা যাব তোষান। হ্যাঁ তুমিও কত বড় সাংবাদিক, এইবার এটাও খেলা হবো। বেশি বেশি দেখাইলে না তুষান, তোমাকে দেখবো এবার আমি। শালা বেইমান, শালা বেইমান। এইভাবে মান সম্মান লিক করো। বাহিনী তো তোকে দেখবো এবার আমি। কত বড় রেকর্ডিং তুই আশ্বাস করা, তুই আশ্বাস করা, তুই আশ্বাস করা। আজকে তোর কোন ধরনের গ্রুপ দে। আরে সাইন ওর নামজারি তো করবই আমরা। না না নামজারি করবো, তাতে কি ক্ষতি হয়েছে? আর মাটি আমি বেচাইছি, কি করে শিখছ? মাটি আমি কোটি টাকা বেচাইছি। তুই আমার সাজালি, আমার ফ্যামিলি কত বড় হ্যাটেক হয়েছে জানোস? তুই কেন করলি? তুই আমার ফ্যামিলি কত বড় হ্যাটেক হয়েছে, আমার বউ সব ফিট হয়েছে। ও থামকি দায় রেখ, আর কোনো কথা নেই। তুই একবার চিন্তা করলি নাকি? তুই আয় না সামনে, ওর নামত কেস ফাইল তো করবই। তোকে এত পর্দা রাখিস। 2024 বৰ্ষৰ ডিচেম্বৰ মাহত ইকবাল, ৰাজু, নাছেৰ নামৰ 3 লোকে আখিৰুল ইছলাম ফৰাজীক বিক্ৰী কৰা 1 বিঘা 3 কঠা 2 লেচা ভূমিৰ আজিও কাগজে পত্ৰই নাই কোনো সন্ধান। কিন্তু মাটিখিনি বিক্ৰীৰ সময়ত এই 2 জন লাভ মণ্ডলেই সকলো যাৱতীয় কাম কাজ কৰি দিছিল। আনকি অনুমতিৰ বাবে আবেদন কৰাৰ পাছত ডিচেম্বৰ মাহতে লাভ মণ্ডল তফিল শেখে প্ৰদান কৰিছিল এনঅচি। কিন্তু পৰৱৰ্তী সময়ত সেই ভূমিৰ নামজাৰিৰ বাবে আবেদন কৰি মূৰে কপালে হাত দিছে আখিৰুল ইছলাম ফৰাজীয়ে, কিয়নো নতুনকৈ যোগদান কৰা লাভ মণ্ডল নুৰ আলমে মাটিখিনি চাবলৈ যোৱাত সেই মাটি আন মানুহৰ হাতত বিক্ৰী হোৱাৰ লাভ কৰিলে তথ্য। অভিযোগ অনুসৰি পূৰ্বৰ 2 লাভ মণ্ডল শামছুদ্দিন শেখ আৰু তফিল শেখে এই ভূমি প্ৰায় 2 কোটি টকাত বিক্ৰী কৰিলে। ইফালে মানকাচৰৰ এজন সমাজ সেৱকেও চৰম দুৰ্নীতিগ্ৰস্ত লাভ মণ্ডল শামছুদ্দিন শেখৰ বিৰুদ্ধে তুলিছে দুৰ্নীতিৰ অভিযোগ। সমাজ সেৱক আনিছ নামৰ লোকজনে তেখেতৰ পূৰ্বপুৰুষৰ মাটিৰ নামতো লাভ মণ্ডল শামছুদ্দিনে বৃহৎ কেলেংকাৰী কৰাৰ তুলিছে বিস্ফোৰক অভিযোগ। শুনক কি কলে লোকজনে। যিজন মণ্ডল আছে শামছুদ্দিন মণ্ডল, তেখেত যোৱা 6 মাহমান আগত মানকাচৰ ট্ৰেড চেণ্টাৰৰ ওচৰত মোৰ পূৰ্বপুৰুষ আব্দুল লতিফ মিয়াৰ মাটি আছে 1 বিঘা 1 কাঠা 12 লেচা মাটি। সেই মাটিখিনি তাৰ ওচৰৰ যিজন মানুহ আছে জাকিৰ হুছেইন আৰু কিবা তেখেতৰ আত্মীয় স্বজনৰ মাটি আছিল, তেখেতসকলে ডিমাৰ্কেশ্যন কৰিছিল আৰু তেখেতসকলৰ মাটি মাপজোখ কৰি আৰু মোৰ পূৰ্বপুৰুষৰ মাটিৰ পৰাও তেখেতসকলে শামছুদ্দিন মণ্ডলে মাপজোখ কৰি দিছে। এই বিষয়ে যেতিয়া মই শামছুদ্দিন মণ্ডলক সুধিলোঁ যে ইয়াতো মোৰ পূৰ্বপুৰুষৰ মাটি আছে, তেতিয়া তেখেতসকলে কৈছে ঠিক আছে তোমালোকেও ডিমাৰ্কেশ্যন কৰা। এতিয়া আমাৰ যিজন মোৰ পূৰ্বপুৰুষ আব্দুল লতিফ মিয়াই যিজন মানুহক মাটিখিনি দিছে
2 কঠা 12 লেচা মাটি দিছে তাৰ নাম হ'ল আকিল মহম্মদ এই আকিল মহম্মদে এতিয়া ডিমাৰ্কেশ্যনৰ অৰ্ডাৰ লৈ আহিছে কিন্তু শামছুদ্দিন মণ্ডল সাহেবে এতিয়ালৈকে উক্ত মাটিখিনি বুজাই দিয়া নাই যোৱা 6 মাহমান হ'ল ডিমাৰ্কেশ্যনৰ অৰ্ডাৰ লৈ আহা 100% দুৰ্নীতি কৰি আছে মোৰ পূৰ্বপুৰুষৰ মাটিৰ পৰা অনুমান 2 পৰা 3 কঠা মাটি এই অচৰৰ মানুহক সমজাই দিছে ইয়াক লৈ মই প্ৰতিবাদ কৰিছিলোঁ যে মোৰ পূৰ্বপুৰুষৰ মাটি আছে ইয়াত 4 কঠা মান আছে এতিয়াও 4 কঠা আছে মুঠ মাটি আছিল 1 বিঘা 1 কাঠা 12 লেচা তাৰ ভিতৰত 2 কঠা 12 লেচা মান দি দিছে আকিল মহম্মদ নামৰ এজন মানুহক দি দিছে আৰু এতিয়ালৈকে 4 কাঠা মাটি এতিয়াও ব্লেং অৱস্থাত আছে না মোৰ পূৰ্বপুৰুষত অকল মোৰ পূৰ্বপুৰুষ ইয়াতো শুনা পাই আছো বহুত মানুহৰ লগতে এনেকুৱা সংগঠিত হৈছে মই চৰকাৰৰ ওচৰত এইটো আবেদন কৰিম এনেকুৱা মণ্ডল যাতে এনেকুৱা কাম কৰিব নোৱাৰে তাৰ বিৰুদ্ধে একটা বিহিত ব্যৱস্থা ল'ব লাগে এখন এতিয়া সক মণ্ডলৰ মই চাৰিওপানে শুনা পাই আছো যে তেকে দুৰ্নীতি কৰি আছে আৰু মই আশা কৰিম যাতে মণ্ডলটোক ইয়াৰ পৰা হলনি কৰি দিয়ে বেলেগ ঠাইত দিয়ে বা উচিত এটা বিহিত ব্যৱস্থা যাতে চৰকাৰে কৰে এইটো মই বিচাৰিছো মুঠতে চৰম দুৰ্নীতিৰে 2 লাট মণ্ডলে মানকাছৰ লোকক হাৰাশাস্তি কৰি আহিছে দুৰ্নীতিৰ বুকাত লুতুৰি পুতুৰি হৈ লাট মণ্ডল শামছুদ্দিন শেখ আৰু তফিল শেখে গঢ়িছে পাহাৰসমূহ সম্পত্তি এতিয়া মানকাছৰৰ সাধাৰণ জনতাৰ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান অতি শীঘ্ৰে 2 লাট মণ্ডলক তদন্তৰ আওতালৈ আনিব লাগে তদন্তৰ আওতালৈ আনিলে হয়তো ভূমি কেলেংকাৰীৰ বহু অকথিত কাহিনী ওলাই পৰিব জনতাৰ সন্মুখত ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ